টেকনিক্স অফ ইনভাইৰমেণ্টেল স্কেনিং। যে ইনভাইৰমেণ্টেল স্কেনিং কৰাৰ কিছুমান টেকনিক্স আছে, সেইখিনি হৈছে ইনভাইৰমেণ্টেল থ্ৰেট এণ্ড অপৰচুনিটি। যে পৰিৱেশৰ ইনভাইৰমেণ্ট অৰ্গেনাইজেশ্যন এটাৰ কি অপৰচুনিটিছ আছে আৰু কি থ্ৰেটছ আছে সেইখিনি আইডেণ্টিফাই কৰা। ইয়াৰ ষ্টেপছ কি? চিলেকশ্যন অফ ফেক্টৰ্ছ, যে কি ফেক্টৰ্ছ ইকনমিক, পলিটিকেল, টেকনলজিকেল এটচেট্ৰা ফেক্টৰখিনি মানে এনালাইজ কৰা হয় আৰু সেই হিচাপত এছেছমেণ্ট কৰা হয়। ষ্টেপছটো কি? এছেছমেণ্ট অফ ইম্পৰ্টেঞ্চ। এতিয়া যিখিনি ফেক্টৰ্ছ মানে চিলেকশ্যন কৰা হ'ল বা বাছি লোৱা হ'ল, এইখিনি এছেছমেণ্ট কৰি ইয়াৰ পৰা ইম্পৰ্টেঞ্চ কি বা ইয়াৰ পৰা কি থ্ৰেটছ আহিব পাৰে বা কি অপৰচুনিটিছ আছে পৰিৱেশত, সেইখিনি মানে আইডেণ্টিফাই কৰা। মেজাৰমেণ্ট অফ ইম্পেক্ট, আৰু এইখিনিয়ে অৰ্গেনাইজেশ্যনটোক মানে কি ইম্পেক্ট পেলাব পাৰে, বেয়া ইম্পেক্ট নে পজিটিভ ইম্পেক্ট পেলাব পাৰে, সেইখিনি মানে এনালাইজ কৰা বা এনালাইজ কৰে এই টেকনিকত। তাৰপিছত ষ্টেপছ 4 কি? কম্বিনেশ্যনছ। মানে যেতিয়া মানে ফেক্টৰ্ছখিনি চিলেকশ্যন কৰা হ'ল, এইখিনিৰ পৰা পজিটিভ নেগেটিভ ইম্পেক্টখিনি কেলকুলেশ্যন কৰা হ'ল, তাৰপিছত এটা কনক্লুজন ওলাব, এই কনক্লুজনটো উলিওৱা। তাৰপিছত এইবাৰ কি? ছেকেণ্ড হৈছে পেষ্ট এনালাইচিছ। পেষ্ট এনালাইচিছত কি কৰা হয়? ইয়াত পৰিৱেশৰ 4টা ফেক্টৰ এনালাইজ কৰা হয়। ইয়াত মানে পৰিৱেশৰ 4টা ফেক্টৰ এনালাইজ কৰা হয়। ফাৰ্ষ্ট কি? পলিটিকেল এনালাইচিছ। ফাৰ্ষ্ট কি? যে পলিটিকেল কণ্ডিশ্যন কেনেকুৱা, পলিটিকেল ছিষ্টেম এণ্ড ষ্টেবিলিটি। যে এটা দেশত মানে পলিটিকেল ষ্টেবিলিটি আছে নে নাই, নে ইনষ্টেবল হ'লে বিজনেছটো মানে ভাল নহয়। আৰু আছে কি? লিগেল ৰুলছ এণ্ড ৰেগুলেশ্যনছ। আৰু সেই দেশৰ মানে আইনৰ ৰুলছ কেনেকুৱা আৰু ৰেগুলেশ্যনছ কেনেকুৱা, টেক্স ছিষ্টেম কেনেকুৱা ইত্যাদি। মানে টেক্স বেছি নে কম, টেক্স বেছি হ'লে তাত মানে বিজনেছ কৰাত মানে লছ হ'ব, কাৰণ কষ্টটো বেছি হৈ যাব। ৰিস্ক অফ মিলিটাৰী ইনভেজন, যে সেই দেশত বা সেই ঠাইত মিলিটাৰী ইনভেজনৰ মানে চান্স আছে নেকি। পলিটিকেল কাৰাপশ্যন, আৰু সেই দেশৰ মানে পলিটিকেল পাৰ্টিছখিনি কিমান কাৰাপ্ট হয়। যদি বেছি কাৰাপ্ট হয় তেনেহ'লে কোম্পানীটো মানে গ্ৰ' কৰিব নোৱাৰে। তাৰপিছত কি আছে? ইকনমিক এনালাইচিছ। ইকনমিকখিনি এনালাইজ কৰা হয়, যেনে ইনফ্লেশ্যন ৰেট কেনেকুৱা। তাৰপিছত ইনকাম লেভেল, যেতিয়া এটা দেশত মানে ইনকাম লেভেলটো বেছি থাকিব, তেতিয়া সেই দেশৰ মানুহখিনিৰ ওচৰত পইচা বেছি থাকিব, আৰু পইচা বেছি থাকিলে সিহঁতে বেছি খৰচ কৰিব, আৰু তেতিয়া তাত যদি এটা বিজনেছ খোলা হয় তেতিয়া বিজনেছটো গ্ৰ' কৰাৰ চান্সটো থাকে, কাৰণ তাত সকলোৱে পইচাৱালা মানুহ। এতিয়া ইণ্ডাষ্ট্ৰিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰ, সেই দেশত ৰোড কেনেকুৱা, টেকনলজি কেনেকুৱা, এই সকলোখিনি ফেক্টৰেও মানে এনালাইজ কৰা হয়। তাৰপিছত টেক্স ৰেট, সেই দেশৰ মানে টেক্স ৰেট কিমান। যদি এটা অৰ্গেনাইজেশ্যন এখন দেশত এটা অৰ্গেনাইজেশ্যন খোলা হৈছে বা এটা বিজনেছ খোলা হৈছে আৰু তাত মানে ৰেটটো বহুত বেছি, টেক্স ৰেটটো বহুত বেছি, তেতিয়াহ'লে যেতিয়া টেক্স ৰেট বেছি হ'ব তেতিয়া আল্টিমেটলি প্ৰডাক্টৰ দামটো বেছি হ'ব। যেতিয়া দামটো বেছি হ'ব তেতিয়া হয়তো এনেকুৱা হ'ব যে তাত কাষ্টমাৰে সেই প্ৰডাক্টটো ল'ব নোখুজিব, তেতিয়া বিজনেছটো ফ্লপ খাই যাব। মাৰ্কেট কণ্ডিশ্যনছ কেনেকুৱা, যদি মাৰ্কেট কণ্ডিশ্যনছ ভাল, ডিমাণ্ড আছে, তেনেহ'লে তাত মানে এটা অৰ্গেনাইজেশ্যন গ্ৰ' কৰিব পাৰিব, ডিমাণ্ড নাই মানে গ্ৰ' কৰিব নোৱাৰে। তাৰপিছত থাৰ্ড কি কৰে? ছ'চিয়েল এনালাইচিছ। এতে সামাজিক যিখিনি মানে ফেক্টৰ্ছ আছে সেইখিনি এনালাইজ কৰে। ডেম'গ্ৰাফিক্স, যে সেই দেশত বা সেই ঠাইত ল'ৰা ছোৱালী বেছি নে অল্ড এজৰ মানুহ বেছি নে য়ংগাৰ মানুহ বেছি। যদি ল'ৰা ছোৱালী বেছি হয় তাত মানে সেই হিচাপত কোম্পানী খুলিব লাগিব, চকলেটছ বা কেকছ বা পেঞ্চিল কলম ইত্যাদি। আৰু যদি য়ং হয় তেনেহ'লে সিহঁতৰ হিচাপত বিজনেছ খুলিব লাগিব। আৰু যদি অল্ড এজ হয় তেনেহ'লে সেই হিচাপত খুলিব লাগিব। ছাপ'জ য়ংগাৰ বা চিল্ড বা অল্ড এজৰ প্ৰত্যেকটো গ্ৰুপৰ কাষ্টমাৰৰ বেলেগ প্ৰিফাৰেঞ্চ হয়। তাৰপিছত কালচাৰেল ভেলুজ এণ্ড এটিটিউডছ, আৰু সেই ঠাইৰ কালচাৰেল ভেলুজ কেনেকুৱা, মানে বহুত এক্সট্ৰিম নেকি নে লিবাৰেল, তেনেহ'লে সেই হিচাপত কাম কৰিব লাগিব। ক্লাছ ষ্ট্ৰাকচাৰ, মানে ক্লাছ ষ্ট্ৰাকচাৰ কেনেকুৱা, মানে কেনেকুৱা মানুহ আছে তাত, ইনকাম লেভেল কেনেকুৱা, হাই প্ৰফাইল ব্যক্তি আছে নে ল' প্ৰফাইল ব্যক্তি ইত্যাদি। এডুকেশ্যন লেভেল, মানে সেই দেশৰ মানে শিক্ষাৰ মানে হাৰ কেনেকুৱা। ফ'ৰ্থ হৈছে টেকনলজিকেল এনালাইচিছ। এতিয়া আৰু লাষ্ট কি কৰা হয়? টেকনলজিকেল এনালাইজ কৰা হয়, যে লেভেল অফ টেকনলজি প্ৰগ্ৰেছ। যিখন দেশত মানে বিজনেছ কৰিবলৈ মানে ভবা হয় সেই দেশৰ মানে টেকনলজি কেনেকুৱা। ছাপ'জ আমেৰিকা বা ৰাছিয়া বা চাইনা, এই দেশবিলাকত মানে টেকনলজি বহুত এডভান্স হয়। চ' এডভান্স টেকনলজি হ'লে মানে বিজনেছ কৰাটো সুবিধা হয়। তাৰপিছত প্ৰপাৰ পাৱাৰ এণ্ড এনাৰ্জি, যে সেই দেশখনত যিখন দেশত মানে বিজনেছ কৰিব খোজা হয় সেইখন দেশত মানে পাৱাৰ এনাৰ্জি আছে নে নাই। ছাপ'জ বাংলাদেশ বা পাকিস্তানত পাৱাৰ এনাৰ্জি কম, তেতিয়াহ'লে যেনে শ্ৰীলংকা, তাত মানে পাৱাৰ এনাৰ্জি কম, আৰু এই দেশখন মানে বিজনেছ কৰিলে মানে লছ হোৱাৰ চান্স বেছি থাকে। ট্ৰান্সফাৰ অফ ফৰেন টেকনলজি, যে ফৰেন টেকনলজিখিনি ট্ৰান্সফাৰ কৰাত মানে সুবিধা আছে নে নাই। যদি ট্ৰান্সফাৰ কৰাৰ সুবিধা আছে তেনেহ'লে বিজনেছ কৰাত মানে সুবিধা হ'ব ইত্যাদি।